তেওঁ কৈছিল চিনেমাখন চাই সকলোৱে কান্দিব লাগিব। নতুন চিনেমা আহি আছে ৰৈ ৰৈ বিনালে চাই দিলে হ'ল তেতিয়া কান্দিব নালাগে আৰু চিনেমাত কান্দিলে হ'ল। দাদাক এনেদৰে চাব নোৱাৰি। জুবিন দাক দেখা পাই মানে আৱেগিক হৈ পৰিলো। যেতিয়া সাগৰত মানে ডুবি যোৱা যিটো চিন দেখিলো তেতিয়া মানে বুকুখন একদম বিষাই গ'ল মানে। ৰূপালী পৰ্দাত জিলিকি উঠা মানুহজনক দেখি শোক শুকাই কাটি উঠিল অনুৰাগী। তেওঁ সাগৰতে শেষ হৈ গ'ল। তেওঁ ভবাৰ দৰেই আজি শুভ মুক্তি পালে তেওঁৰ সপোন ৰৈ ৰৈ বিনালে। ৰূপালী পৰ্দাত জিলিকি উঠিল মানুহজন নথকাৰ শূন্যতাই সকলোকে বাৰুকৈয়ে দগ্ধ কৰিছে। তেওঁৰ অবৰ্তমানত তেওঁৰ সপোনে প্ৰাণ পালে আন এক ৰূপত। প্ৰকৃতি ভাল পোৱা মানুহজনক প্ৰকৃতিয়েও জনালে সঁহাৰি। কোনো ঠাইত আহিল বৰষুণ জাক, এজাক বৰষুণে ধুই গ'ল। তেওঁ যেন লগত আছে তাৰেই উমান্তি গ'ল অসমবাসী। প্ৰতি চিনেমা হলত বিশেষজনৰ বাবে ৰখা হ'ল সুকীয়া আসন, ঠিক ৰজাৰ দৰেই। চিনেমা হলৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। চিনেমাৰ আৰম্ভণিতে তেওঁৰ প্ৰাৰ্থনা মায়াবিনী পৰিৱেশন। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ। বুকুত শোকৰ ধুমুহালৈ হলত বহিল অনুৰাগী। নামটোৰ দৰেই সকলোৱে ৰৈ ৰৈ বিনালে। 19 তাৰিখৰ পৰা আৱেগিক হৈ থকা অসমবাসী আজি স্বচক্ষে সন্মুখত তেওঁৰ সপোনৰ ছবিত দেখি নিজকে ৰখাব নোৱাৰিলে কোনেও। পাৰ ভাঙি উজাই আহিল সেই আৱেগ। তেওঁ নথকাৰ অনুভৱ অসহ্যকৰ। মই নথকাৰ অনুভৱ। মৰমৰ শিল্পীগৰাকীক নাই বুলি সহজভাৱে ল'ব পৰা নাই অসমবাসীয়ে। অতদিনে বুকুত হেঁচি ৰখা আৱেগক ধৰি ৰখাটো বৰ কঠিন। মৰমৰ শিল্পীগৰাকীক কাষত বিচাৰি উচুপি উঠিল সকলোৱে। কোনোৱে চাব নোৱাৰি আধাতেই ওলাই আহিল চিনেমাগৃহৰ পৰা। সৰ্বকালৰ অভিলেখ ভাঙিলে ৰৈ ৰৈ বিনালে। পুৱতি নিশা 4 বজাৰ পৰাই আৰম্ভ হ'ল প্ৰথম দৰ্শনী। জুবিন গাৰ্গৰ আন এক সপোন বাস্তৱায়িত হ'ল। সকলো জীৱন্ত হ'ল ক্ষণিকৰ বাবে। প্ৰতিজন অসমীয়াই এই সুখ সহিব পৰা নাই। কেনেকৈ সহিব বুকুৰ টুকুৰাটোক? জুবিন গাৰ্গৰ চেনেহৰ পিতৃ পাপু, ভগ্নী পামী আৰু অতিকৈ মৰমৰ গৰিমাই। চিনেমা আৰম্ভ হোৱাৰ পূৰ্বে গৰিমাই মৰমৰ গল্ডিঘুৱৰী মন্দিৰত আশীষ লয়। আজি 42 দিনে চকুৰ পানী নুশুকোৱা মানুহগৰাকীয়ে আকৌ এবাৰ জীৱন্ত ৰূপত ৰূপালী পৰ্দাত দেখি কিহতেনো সহে। ভগ্নীয়েও ভাতৃক নৰোত্তম নাৰায়ণৰ এটা ৰূপ বুলি অভিহিত কৰিলে। আজি প্ৰতিজন অনুৰাগী ভাষাহীন, কেৱল কান্দিছে আৰু কান্দিছে। সকলোকে কন্দুৱাই তেওঁ গুচি গ'ল। মানি ল'ব নোৱাৰি এই বাস্তৱ। আচলতে এয়া এক অভূতপূৰ্ব পৰিৱেশ। এই পৰিৱেশ আচলতে অসমত নালাগে, ভাৰতবৰ্ষত নালাগে, আচলতে পৃথিৱীতে চাগে বিৰল, ক'তো আজিলৈকে হোৱা নাই। কিন্তু আমি এটাই বিচাৰিছোঁ যে এই চিনেমা চাই আচলতে আমি সকলো কথা পাহৰি গ'লে নহ'ব। আমি যি ন্যায় প্ৰক্ৰিয়াটো বিচাৰি আছোঁ, এই ন্যায় প্ৰক্ৰিয়াটো অতি সোনকালে ক্ষিপ্ৰতাৰে হোৱাটো আমি বিচাৰোঁ। যে চিনেমা চাই জুবিন দাক আমি বিচাৰি পাবলৈ আহিছোঁ অন্তৰৰ পৰা। জুবিন দাই যিটো বিচাৰিছিলে যে অসমীয়া চিনেমাক বিশ্ব দৰবাৰলৈ লৈ যোৱা, অসমীয়া চিনেমা আগৰ সেই দিনবোৰ ঘূৰি অনা, সেই ঘূৰাই অনা দিনবোৰ আজি জুবিন দা নাইকিয়া যদিও জুবিন দাই কিন্তু সেই পৰিৱেশটো আগুৱাই আনিলে। এইটো ভাল লাগিছে। 30 দিনৰ ভিতৰত চাৰ্জশ্বিট যিখন চাৰ্জশ্বিট দিব যাতে পানী নসৰকা চাৰ্জশ্বিট দিয়ে, সেয়ে আমি কামনা কৰিছোঁ। হয়, আজি জুবিন দাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে আজি মুক্তিৰ দিন, কিন্তু জুবিন দা আমাৰ মাজত নাই। এইটো এটা আৱেগিক এটা মুহূৰ্ত আৰু মই নিজে খুব আৱেগিক হৈ আছোঁ। আজি খুব সাহসেৰে মই আহিছোঁ, সকলো আহিছে চিনেমাখন চাবলৈ আৰু আশা কৰিছোঁ যাতে হলৰ ভিতৰতো তুমি সকলোৱে ধৈৰ্য্যৰে চিনেমাখন চাব, সেইটো যাতে একো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু মই এটা কথাই ক'ম যে ন্যায় যিটো সকলোৱে অনলাইন আন্দোলনো হৈ আছে, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেইটো চলি আছে। সকলোৱে যাতে বিচৰামতে জুবিন দাৰ
জুবিনে ন্যায় পাওক আৰু সকলোৱে চিনেমাখন খুব ধৈৰ্যৰে সুন্দৰভাৱে চিনেমাখন চাওক। হয়, আমি আশাবাদী। 30 দিনৰ ভিতৰত কৈছে, 30 দিনৰ ভিতৰত আমি আশাবাদী আৰু ন্যায় পাবই লাগিব। ন্যায় নাপালে এই আন্দোলন এটা বেলেগ ৰূপ ল'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।